যেতিয়া ঈশ্বৰৰ মানুহে ঈশ্বৰৰ কাম নকৰে, যেতিয়া ঈশ্বৰৰ মানুহে ঈশ্বৰৰ কামক অৱহেলা কৰে, তেতিয়া ঈশ্বৰে তেওঁলোকক কি কৰে, কিদৰে তেওঁলোকক কৰে, এই বিষয়ে আমি আজি আলোচনা কৰিম। ঈশ্বৰে আমাক প্ৰত্যেককে এটি গুণ দিছে। কোনোবাই গান গাব পাৰে, কোনোবাই দান দিব পাৰে, কোনোবাই প্ৰাৰ্থনা কৰিব পাৰে, কোনোবাই শিক্ষা দিব পাৰে, কোনোবাই গান বজাব পাৰে, আৰু ডিফাৰেণ্ট কাইণ্ড অফ গিফ্ট ঈশ্বৰে আমাৰ জীৱনলৈ দিছে। আৰু আমি সেই গিফ্টবিলাক যেতিয়া ঈশ্বৰৰ নামত যদি আমি ব্যৱহাৰ নকৰোঁ, ঈশ্বৰে আমাৰ জীৱনত কি কৰে এই বিষয়ে আমি আজি আলোচনা কৰিম। যদি আমি পুৰণা নিয়মত চাওঁ, পুৰণা নিয়মৰ সগীয় 1 অধ্যায়লৈ যদি আমি চাওঁ, পুৰণা নিয়মৰ সগীয় 1 অধ্যায়লৈ আমি চাওঁ, আমি ইয়াত কি দেখা পাম? এই যিহুদীবিলাক ঈশ্বৰৰ নিজৰ মানুহ আছিল। এই যিহুদীবিলাক ঈশ্বৰৰ নিজৰ মানুহ আছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ বাক্য নুশুনাৰ বাবে, ঈশ্বৰৰ কথা নুশুনাবলৈ তেওঁলোকৰ কি অৱস্থা হ'ল আমি অলপ চিন্তা কৰিম। আমি যদি ইতিহাসখন চাওঁ, যিহুদীবিলাকে যেতিয়া বনবাসত আছিলে, তেওঁলোকে ৰজা বিচাৰিছিলে, আৰু ঈশ্বৰে তেওঁলোকক কিং চল, কিং ডেভিড এণ্ড কিং চলমন 3টা ৰজা দিছিলে, আৰু 3টা ৰজাই 40 বছৰকৈ ৰাজত্ব কৰিছিল, আৰু 120 years 3 of them ৰাজত্ব কৰিছিলে। আৰু সেই বছৰবিলাক ওৱান অফ দ্য গ্লৰিয়াছ ইয়াৰ বুলি জনা যায়। কিন্তু চলমন ৰজাৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ যিটো ৰাজ্য আছিল সেইটো দুভাগ হৈ গৈছিল। কিহৰ কাৰণে দুভাগ হৈ গৈছিল? তেওঁৰ পুত্ৰ ৰেহবম আৰু জেৰবমৰ মাজত টকাৰ পইচাৰ কাজিয়া হোৱাৰ সূত্ৰে তেওঁৰ যিটো চলমন ৰজাৰ যিটো ৰাজ্য আছিল সেইটো 2টা ভাগ হৈছিল। এটা ভাগ নৰ্দাৰ্ণ আৰু এটা ভাগ চাউদাৰ্ণ। আৰু নৰ্দাৰ্ণ কিংডমত 10টা জাতি আছিল, আৰু চাউদাৰ্ণ কিংডমত 2টা জাতি আছিল। কিন্তু নৰ্দাৰ্ণ কিংডমত থকা যিবিলাক ৰজা আছিল, সেইবিলাক ৰজা ঈশ্বৰক ভয় কৰা নাছিল। তেওঁলোক ঈশ্বৰৰ পৰা ভয় কৰা নাছিল, ঈশ্বৰৰ পৰা বহুত দূৰত আছিল। গতিকে তেওঁলোকক ঈশ্বৰে কৈছিল, যদি তোমালোকে মন পালটন নকৰা তেন্তে তোমালোকক শাস্তি দিয়া হ'ব। কিন্তু কোনো এটা ৰজাই তেওঁৰ কথা, ঈশ্বৰৰ কথা বা ভাৱবাদীৰ কথা চিৰিয়াছকৈ লোৱা নাছিল, আৰু তেওঁলোকক বন্দী পঠাই দিয়া হ'ল, আৰু they have lost forever. The same message came to the southern kingdoms. আৰু southern kingdom যেতিয়া এই মেছেজটো আহিলে, একেটা মেছেজে কোৱা হৈছিল, যদি তোমালোকে ঈশ্বৰক ভয় নকৰা তেন্তে তোমালোকক একেই শাস্তি দিয়া হ'ব। কিন্তু সেই সাউদাৰ্ণ কিংডমতো একেই অৱস্থা হ'ল। আৰু 722 BC এছিৰিয়ান কিংডম আহি পেলাই তেওঁলোকক কেপটিভিটি লৈ গুচি গ'ল, আৰু তেওঁলোকে বন্দীত থাকিলে। বন্দীত থকাৰ সময়ত তেওঁলোকে 70 বছৰ বয়স লোকৰ আণ্ডাৰত থাকিলে। এণ্ড 70 years, আৰু 70 বছৰ হোৱাৰ পিছত 70 বছৰ বন্দী হোৱাৰ পিছত ঈশ্বৰে হাগাই ভাৱবাদীক পঠালে, যাতে তেওঁলোকৰ মানুহক এনকাৰেজ কৰে, যাতে তেওঁলোকৰ মানুহবিলাকে ঈশ্বৰৰ কাম কৰে। আৰু আমি ইয়াত কি চাব পাওঁ? হাগাই চেপ্টাৰ 1 verse 1 ইয়াত কি কৈছে? ইন দ্য 2nd year of কিং ডাৰিয়াছ এজন ঈশ্বৰক নজনা ব্যক্তি আছিল, ৰজা আছিল, ঈশ্বৰক নজনা ব্যক্তি আছিল। ইন দ্য 6th month of the 1st day of the month, and the word of the Lord came to Haggai the prophet, Zerubbabel son of Shealtiel, governor of Judah, and Joshua son of Jehozadak, and the high priest saying. তো ইয়াত ঈশ্বৰৰ বাক্য আহিছিল এজন ৰজাৰ যোগেদি, কাৰণ সেইটো সময়ত ঈশ্বৰৰ মানুহৰ মাজত এজনো ৰজা নাছিল। গতিকে সেই এড্ৰেছটো এজন ডাৰিয়াছৰ যোগেদি আহিছিল। আৰু অহাৰ সময়ত কি দেখা পাব? ইয়াত আমি যশোৱা আৰু জেৰুজালেম, তেওঁলোকে 2জন পুৰোহিত আছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ কামত অৱনতি কৰিছিল, ঈশ্বৰৰ কামত তেওঁলোকে চিৰিয়াছ হোৱা নাছিল। আৰু ইয়াত কি দেখা পাওঁ? verse 2, thus speak the Lord of hosts, saying, these people, the time has not come, the time that
Lord house should be built. ইয়াত কি হৈ গ'ল তেওঁলোকে যেতিয়া বন্ধিত আছিলে বন্ধিত হোৱাৰ পিছত তেওঁলোকক আদেশ দিয়া হৈছিলে যাতে তেওঁলোকে ঘূৰি যায় আৰু তেওঁলোকৰ নিজৰ গাঁৱলৈ যে ঘূৰি যায় আৰু তেওঁলোকে তাত বসবাস কৰে আৰু এই মানুহবিলাক এই মিনিমাম 50,000 মান মানুহ আছিলে আৰু তেওঁলোকে ঘূৰি অহাৰ পিছত যেতিয়া তেওঁলোকে ঘূৰি আহিছিল তেওঁলোকে কি কৰিছিল তেওঁলোকে প্ৰথমতে ঈশ্বৰৰ নামঘৰ বনাইছিল আৰু নামঘৰ বনোৱাৰ সময়ত তেওঁলোকে বাউণ্ডেৰী ৱাল মৰাৰ পিছত প্ৰায় 16 বছৰ তেওঁলোকে ঈশ্বৰৰ কামটো অৱহেলা কৰিছিল আৰু তেওঁলোকে নিজক লৈ ব্যস্ত হৈছিল গতিকে ঈশ্বৰে এই বাক্য তেওঁলোকক ক'লে thus says the Lord these people ইয়াত ঈশ্বৰে দুখ কৰিছে these people পুৰণা নিয়মত যদি আমি চাওঁ ঈশ্বৰে কয় মোৰ মানুহ কিন্তু ইয়াত যদি চাই these people মানে ঈশ্বৰে তেওঁলোকক গালি দিছে কৈছে these people the time has not come মানে কি এতিয়া তোমালোকৰ ঈশ্বৰৰ কাম কৰিব কি সময় অহা নাই নেকি টাইম অহা নাই নেকি the Lord house should be built মানে ঈশ্বৰৰ কাম কৰিবলৈ তোমালোকৰ সময় অহা নাই নেকি ঠিক আমাৰ জীৱনতো এনেকা হয় আমি সদায় কওঁ আমি অহা কালি ঈশ্বৰৰ কাম কৰিম পৰহি কৰিম কিন্তু ঈশ্বৰে কয় তুমি আজি ঈশ্বৰৰ কাম কৰা যেতিয়া ঈশ্বৰে আমাৰ জীৱনৰ বা কাম কৰিব বিচাৰে আমাৰ সদায় এক্সকিউজেছ থাকে ইয়াত কি হ'ল ভাৰ্ছ 3 then the word of the Lord came to by Haggai and the prophet saying it is a time for yourself to dwell in your panel houses মানে কি এতিয়া তোমালোকৰ ওচৰত এতিয়া কি ভাল ঘৰ থকাৰ সময় নে এটা কি তোমালোকৰ ভাল ঘৰ থকাৰ সময় নে the temple is ruined আৰু মন্দিৰটো এনেকৈ পৰি আছে 16 বছৰ তেওঁলোকে মন্দিৰৰ কাম কৰা নাছিল আৰু হাগাই ভাৱবাদীয়ে তেওঁলোকক ক'লে কি তোমালোকৰ এতিয়াও সময় হোৱা নাইনে verse 5 now therefore thus says the Lord of hosts consider your way তোমালোকৰ নিজৰ আচৰণ কৰা আৰু তেওঁলোকে যেতিয়া ঈশ্বৰৰ কাম কৰা নাছিলে যেতিয়া তেওঁলোকে নিজক লৈ ব্যস্ত আছিলে নিজৰ কৰ্মক লৈ ব্যস্ত আছিলে নিজৰ পৰিয়ালক লৈ ব্যস্ত আছিলে নিজৰ ঘৰ বনোৱাক লৈ ব্যস্ত আছিলে কেনেকৈ বিল্ডিং বনাম কেনেকৈ কাম কৰিম তেতিয়া সেইটো নিজৰ ব্যস্ত আছিলে ঈশ্বৰে তেওঁলোকক কি কৈছিলে ভাৰ্ছ 6 আমি চাওঁ you have sown much and bring little ঈশ্বৰে কি কৈছে তোমালোকে বহুত ভালকৈ খেতি কৰা কিন্তু তোমালোকে যেতিয়া ঘৰলৈ আনা অকণমান আনা you eat but do not have enough তোমালোকে খোৱা কিন্তু তোমালোকৰ পেট নভৰে you drink but you have not filled a drink তোমালোকে পানী খোৱা তথাপি তোমালোকে পিয়া শেষ নহয় তোমালোকে you clothe yourself but no is warm তোমালোকে কাপোৰ পিন্ধা তোমালোকে নিজৰ ঠাণ্ডা থাকিবৰ কাৰণে কাপোৰ পিন্ধা তথাপি তোমালোকৰ ঠাণ্ডা লাগে and he who earn wages to put into the bag with holes কৈছে তোমালোকে হাজিৰা কৰা তোমালোকে চাকৰি কৰা তোমালোকে কাম কৰা কিন্তু যেতিয়া তোমালোকে পইচা ঘৰলৈ আনা মই তোমালোকৰ মনি বেগটো হল কৰি দিওঁ কৈছে ঠিক সেইটো আমাৰ জীৱনতো হয় যেতিয়া আমি ঈশ্বৰৰ কাম নকৰোঁ ঈশ্বৰৰ আমি কামক যদি আমি অৱহেলা কৰোঁ ঈশ্বৰো আমাৰ জীৱনতো একেখিনি কাম কৰে তাৰপিছত ভাৰ্ছ 7 কৈছে thus says the Lord of hosts consider your way তোমালোকে এতিয়া আচৰণ কৰা তোমালোকে চিন্তা কৰা তোমালোকে কি কৰিবা go to the mountain and bring wood and build a temple that I may take pleasure in it and glorify says the Lord তোমালোকে পাহাৰলৈ যোৱা তোমালোকে পৰ্বতলৈ যোৱা তোমালোকে পৰ্বতৰ পৰা গছ কাটি আনা আৰু মোৰ মন্দিৰটো বনোৱা যাতে মই সেই মন্দিৰৰ যোগেদি মই যাতে গৌৰৱ পাওঁ মই যাতে গৌৰৱ অনুভৱ কৰোঁ সো আপোনালোকে চিন্তা কৰকচোন যেতিয়া আমাৰ ক্ষেত্ৰত আমি দান দিবলৈ যেতিয়া আমি ঈশ্বৰে আমি পইচা দিবলৈ টাইট দিবলৈ যেতিয়া আমি ঈশ্বৰৰ মিনিষ্ট্ৰীত আমি সহায় কৰিবলৈ কুণ্ঠাবোধ কৰোঁ ঈশ্বৰে আমাক কি কৰে কৈছে তোমালোকে যিমানেই কাম নকৰানো কিয় তোমালোকে যিমানেই ইনকম নকৰানো কিয় মই তোমালোকক সদায় তোমালোকক মই লেকিং কৰিম সেইটো আমাৰ জীৱনত হয় অলপ চিন্তা কৰিবচোন কি হৈছে ভাৰ্ছ 9 ইউ লুক মাছ কৈছে তোমালোকে বহুত কৰা তোমালোকে বহুত কাম কৰা তোমালোকে বহুত পইচা ইনকম কৰা বাট ইনডিড ইট কাম এ লিটল কৈছে তোমালোকে বহুত কাম কৰা কিন্তু বহুত কম আনা
Indeed, it came little. When you brought it, it come. I blew it কৈছে তোমালোকে যেতিয়া ঘৰৰ আনা মই কৈছে মই ফুকি দিওঁ কৈছে মই ফুকি দিওঁ কৈছে মই ফুকি দিওঁ কৈছে why কিহৰ কাৰণে says the Lord of God of hosts because my house that is ruined while every one of you ruins his own house কাৰণ এতিয়াও ঈশ্বৰৰ কাম হোৱা নাই এতিয়াও এই মন্দিৰটো বনোৱা নাই কিন্তু তোমালোকে নিজৰ ঘৰত লৈ ব্যস্ত আছা তোমালোকে নিজৰ লৈ ব্যস্ত আছা গতিকে যদি তোমালোকে মোৰ আশীৰ্বাদ পাব বিচাৰা তেন্তে মোৰ কাম কৰা এটো আমাৰ জীৱনটো হয় therefore verse 10 heaven above withhold the dew কৈছে যেতিয়া খেতি কৰা হয় যেতিয়া নিহৰ পৰে কৈছে মই নিহৰটো উঠাই দিওঁ কৈছে for I কৈছে God ঈশ্বৰে কৈছে for I call a broad on the land the mountain on the grain and new wine and the oil whatever the ground bring forth of man and the livestock and all the labor your hands তোমালোকে হাতেৰে যিমানেই কাম নকৰানো কিয় কিন্তু মই এইবিলাক উঠাই দিওঁ কৈছে মই এইবিলাক উঠাই দিওঁ কৈছে কিহৰ কাৰণে কাৰণ তেওঁলোকে ঈশ্বৰৰ কাম কৰা নাছিলে আপোনালোকে চিন্তা কৰকচোন আজি কি আমি ঈশ্বৰৰ কামত কিমান যদি কুণ্ঠাবোধ কৰোঁ যেতিয়া আমি ঈশ্বৰৰ বাক্য দিবলৈ হয় যেতিয়া ঈশ্বৰক দান দিব লগা হয় তেতিয়া আমি সদায় কুণ্ঠাবোধ কৰোঁ আমি সদায় পিছ পৰি যাওঁ আমি বহুত টকা দৰমহা পাওঁ চাকৰি কৰোঁ ভাল চাকৰি কৰোঁ ইনকাম কৰোঁ কিন্তু কেতিয়াবা জানো আমি স্যাটিসফাই হৈছোঁ উই আৰ লেকিং বিকজ why কাৰণ আমি ঈশ্বৰৰ কাম কৰা নাই যেতিয়ালৈকে আমি ঈশ্বৰৰ কাম নকৰিম যদি ঈশ্বৰে যদি কৈছে যদি তুমি মোৰ কাম নকৰা তেন্তে মই তোমালোকক আশীৰ্বাদ নকৰোঁ সেই পেছেজটো হগীয় ভাৱবাদীয়ে এই যিহিৰুবিলাকক কৈছিল ঠিক সেইদৰে আমাৰ জীৱনতো হ'ব পাৰে আপুনি আৰু মই কি ঈশ্বৰৰ কামৰ ক্ষেত্ৰত আগবাঢ়িছোনে আমি কিমান আগবাঢ়িছোঁ ঈশ্বৰৰ কামৰ ক্ষেত্ৰত যেতিয়া ঈশ্বৰৰ মিনিষ্ট্ৰীৰ ক্ষেত্ৰত দিব লগা হয় আমি কি আগবাঢ়োনে আমি কেতিয়াবা দিওঁনে ঈশ্বৰে কৈছে কি কৈছে ভাৰ্চ 9 আকৌ এবাৰ মই পঢ়িছোঁ ই লুক অন আ মাছ বাট ইনডিড কেম এ লিটল তোমালোকে বহুত কাম কৰা তোমালোকে বহুত দেখা কিন্তু অকণমান দেখি পোৱা কাৰণ তোমালোকে মোৰ ৰাজ্যৰ বাবে তোমালোকে কাম কৰা নাই তোমালোকে মোৰ কামৰ বাবে কাম কৰা নাই এইটো আমাৰ জীৱনতো হ'ব পাৰে আৰু এইটো আমাৰ জীৱনতো হৈছে আৰু হয় আৰু হ'ব যেতিয়ালৈকে আমি ঈশ্বৰৰ ৰাজ্যৰ বৃদ্ধিৰ বাবে কাম নকৰিম ঈশ্বৰে কেতিয়াও আমাক আশীৰ্বাদ নকৰিব মনত ৰাখিব ঈশ্বৰে প্ৰত্যেককে এটা গিফ্ট দিছে প্ৰত্যেককে গিফ্ট দিছে কোনোবাই ভালকে দান দিব পাৰে দান দিয়ক কোনোবাই গান গাব পাৰে গান গাওক কোনোবাই প্ৰাৰ্থনা কৰিব পাৰে প্ৰাৰ্থনা কৰক কোনোবাই শিক্ষা দিব পাৰে শিক্ষা দিয়ক কিন্তু অৱহেলা নকৰিব ঈশ্বৰৰ কামত যেতিয়া আমি অৱহেলা কৰোঁ ঠিক এই যিহুদুবিলাকৰ যি অৱস্থা হৈছিল সেই অৱস্থা আমাৰ জীৱনতো হ'ব পাৰে আশা কৰোঁ এই সৰু বাক্যৰ জগা আপোনালোকে আৰু আপোনালোকৰ মণ্ডলীৰ মাজত এটি এৱাৰনেছ প্ৰগ্ৰাম আৰম্ভ হ'ব ধন্যবাদ